ৰাজনীতি কিমান লেতেৰা হ'ব পাৰে তোমালোকৰ এই কুৰ্চীখন সিমান যে এজন মানুহৰ কণ্ঠক স্তব্ধ কৰিবলৈ তোমালোকে স্ক্ৰিপ্ট লিখিব লগা হ'ল তোমালোকে ভাবিছা আমি নুবুজো আমি বুজো নিৰ্বাচন আহিলেই তোমালোকৰ বাবে এজন শিল্পী কেৱল এটা ভোট বেংক হৈ পৰে আৰু যেতিয়াই তেওঁলোকে তোমালোকৰ চকুৱে চকুৱে চাই প্ৰশ্ন কৰে তেতিয়াই তেওঁলোক বিপদজনক হৈ পৰে ছিংগাপুৰৰ সেই হোটেলৰ কোঠাটোত কিমানজন ৰাজনীতিকৰ চাহ আছিল হা কাৰ নিৰ্দেশৰ তদন্তত ফাইলবোৰ টেবুলৰ তলত চেপি ৰখা হৈছে কোনে কাৰ একাউণ্ট আনফ্ৰিজ কৰিছে আমি দেখিবলৈ পোৱা সেই 7জন অভিযুক্ত কেৱল দবা খেলৰ সৰু সৰু গুটিহে আচল খেলুৱৈজন কোন কোনে এচি ৰুমত বহি এই হত্যাকাণ্ডক দুৰ্ঘটনাৰ ৰূপ দিছে জুবিন গাৰ্গক তোমালোকে ভয় কৰিছিলা কাৰণ তেওঁৰ এটা চিঞৰক লাখ লাখ ডেকা ল'ৰা ৰাজপথলৈ ওলাই আহিছিল তোমালোকে ভাবিছিলা তেওঁক শেষ কৰি দিলেই তোমালোকৰ হিংসাখন সুৰক্ষিত হ'ব ভুল কৰিছা এতিয়া প্ৰতিটো ঘৰৰ পৰা একোজন জুবিন ওলাব তোমালোকৰ এই মিছা আশ্বাস এই তদন্তৰ নাটক এইবোৰ আৰু নচলিব মনত ৰাখিবা যি মাটিত জুবিনদাৰ তেজ পৰিছে সেই মাটিৰ পৰাই তোমালোকৰ পতন আৰম্ভ হ'ব এইবাৰ ভোটৰ খেল নহয় এইবাৰ জাষ্টিছৰ খেল হ'ব আমাক ক'ব নালাগে যে তদন্ত চলি আছে আমাক কওক সেইদিনা কোন কোন ৰাজনৈতিক নেতাৰ ফোন কল ডিলিট কৰা হৈছিল হিংসাখনত তেজ লাগি থাকিলে সেই হিংসাখন বেছি দিন নীতিকে আমাক ন্যায় লাগে আৰু সেইটো আমি কাঢ়ি লওঁ যোনে 20 বছৰ 30 বছৰ কাম কৰি বিজেপি টিকেটো নাপায় কয় ছাৰ্ভেত যাৰ নাম আহিব সিয়ে টিকেট পায় তেতিয়া প্ৰদ্যুৎ ছাৰ্ভেত নাম পালে ভূপেন বৰা কেতিয়া ছাৰ্ভেত নাম পালে এইবিলাক মিছা কথা বিজেপিৰ যিসকল সঁচা কাৰ্যকৰ্তা তেওঁলোকক এটা প্ৰলোভন দি তেওঁলোকক তলত কাম কৰাই বৰমূৰীয়াসকলে নিজৰ সুবিধা লয় MLA মন্ত্ৰী হৈ লুটি পুতি খাই তেওঁলোকৰ অগাধ ধন মাটি বাৰী সম্পত্তি ঘটি গোটেই জীৱন তেওঁলোকে এই যে দুখীয়া নিচলা মানুহসকলক দলৰ কাৰ্যকৰ্তাসকলক শোষণ কৰি তেওঁলোকে নিজৰ ৰাজভোগ ল'বৰ কাৰণে বিভিন্ন ধৰণৰ এটা পলিচি দেশ মাটি ভেটি যে কয় সেইখিনি একেবাৰে মিছা কথা মাটি ভেটি সুৰক্ষাৰ কোনো কাম কৰা নাই মাটি ভেটি সুৰক্ষাৰ কাম কৰিছে কাৰ কৰিছে মন্ত্ৰী বিধায়কৰ কৰিছে কোনো খিলঞ্জীয়া মাটি ভেটি সুৰক্ষা হোৱা নাই ভালকৈ ছাৰ্ভে কৰক 10জন মানুহক মাটি একথা বা ম্যাদী দিয়া কথা নহয় ম্যাদী তেওঁলোকৰ বাপেকৰ দিনৰ ম্যাদী আগৰ ব্ৰিটিছৰ দিনৰ পৰা মাটি ব্ৰিটিছে যে শাসন কৰি তেওঁলোকৰ ককাকত আছিলে ককাকৰ পিছত তেওঁলোক দেউতাক আছে দেউতাকৰ পিছত তেওঁলোক আছে আৰু তেওঁলোকৰ মোৰ মাটিটোকে আকৌ চৰকাৰে মোক ম্যাদী দিব সেইটো কোন চা ম্যাদী মাটি ভেটি সুৰক্ষিত কৰিলে মই অসমীয়া হয় মোৰ ককা ফ্ৰীডম ফাইটাৰ মোৰ দেউতা তাত মৰিলে মই এতিয়া আছোঁ মোক মাটি একথা ম্যাদী দি কৈছে মোক মাটি ভেটি সুৰক্ষিত কৰিবলৈ আমাৰ আছে জেগা ক'ত গতিকে এইবিলাক মিছা কথা সেইবোৰ প্ৰপগণ্ডা মাটি ভেটি সুৰক্ষিত তেওঁলোকে কৈছে তেওঁলোকে শ বিঘা মাটি কৰিছে কোটি কোটি টকা জমা কৰিছে তেওঁলোকে বিভিন্ন চিণ্ডিকেটৰ লগত জড়িত নহ'লে পইচা ক'ত পায় তেওঁলোকৰ দৰমহা কিমান এজন প্ৰতিনিধিৰ দৰমহা কিমান তেওঁলোকে যে 1.5 কোটি 1 কোটি টকীয়া গাড়ীখন চলায় ক'ত পায় এটা খাইছে ক'ৰ পৰা তেওঁ সামাজিক মাধ্যমত বহুতো উল্লেখ কৰিছে আপুনি টিকেট নোপোৱাৰ কাৰণে বিজেপি দল চাওক টিকেট নোপোৱাটো কথা নহয় টিকেটটো মই নাপালেতো বহুত কাৰ্যকৰ্তা আছিলে আজি প্ৰদীপ বৰুৱা ছাৰ আছিলে জ্যেষ্ঠ বিজেপি কাৰ্যকৰ্তা ফণী বৰুৱা ডাঙৰীয়া আছিলে 7 বছৰ বিধায়ক 7 বছৰ তেওঁ জিলা সভাপতি আজি লোকপ্ৰসন্ন বৰুৱা 30 বছৰ কাম কৰিছে গোবিন্দ শইকীয়া তেওঁ 15 বছৰ কাম কৰিছে গতিকে আৰু বহুত ব্যক্তি আছে ঠিক আছে গহীন বৰা ঠিক আছে টিকেট দিব নোৱাৰে কিবা অসুবিধা আছে আৰুতো বেলেগ মানুহ আছিলে তেওঁ কি এনে একেবাৰে সোণৰ কণী পাৰি দিলে বিজেপিৰ কাৰণে কি কাম কৰিলে বিজেপি এখন পদুম ফুল নলগাকৈ পোষ্টাৰ লগাইছিলে তেওঁ কেলেণ্ডাৰ চেক কৰক এখন কেলেণ্ডাৰত পদুম ফুল নাই তেওঁ ৰিচিৰাজ কৰিছে বিজেপি কৰা নাই
তেওঁ এজন লগৰ মই লালুকত এজন কথা হৈছিলে, তেতিয়া কৈছোঁ দাদা কি হ'ব তোমাৰ দাদাৰ টিকেট, কৈছে টিকেট পাওক নাপাওক কি মতলব আছে, আমি ৰিচাৰ্জ কৰিছোঁ, আমি বিজেপি কৰা নাই বুলি কৈছে। মোক কৈছে মই ৰিচাৰ্জ কৰিছোঁ বিজেপি কৰা নাই, তাৰমানে অৰ্থটো কি? ব্যক্তিকেন্দ্ৰিক কৰা মানুহক টিকেট পায়, আমি যে দলৰ কাৰণে নিষ্ঠা মন কি বাত কৰি আছোঁ, বুথে বুথে বুথ বিজয় কৰি আছোঁ, আমাৰ সেইবোৰ চব মিছা। গতিকে এইবিলাক বহুত নাটক হ'ল। গতিকে নাটক কিমান চাব, একেখন নাটককে চাই চাই আমনি লাগিলে, নাটকখন আমি চেঞ্জ কৰিবলৈ চাইছোঁ। কেন্দ্ৰীয় নেতৃত্বক জনাইছিলে নে নাই দল ত্যাগৰ পূৰ্বে? কেন্দ্ৰীয় নেতৃত্বত জনাবলগীয়া আমাৰ কথা নাই। আমাৰ জিলা প্ৰথম মণ্ডলৰ সভাপতিক মই জনাইছোঁ, তাৰপাছত মই জিলা সভাপতিক লেটাৰ প্ৰেৰণ কৰিছোঁ, তাৰপাছত মই আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াক হোৱাটছএপৰ যোগে লেটাৰ প্ৰেৰণ কৰিছোঁ। গতিকে তেওঁলোকে হোৱাটছএপ চাইছে নে নাইছে মোৰ দৰকাৰ নাই। গতিকে মই দিয়া দায়িত্ব দি দিছোঁ আৰু মই ছ'চিয়েল মিডিয়াত জনাই দিছোঁ, মোৰ পাৰ্চনেল ফেচবুকত দিছোঁ। মই দলৰ প্ৰতি মই দলটোক বেয়া পোৱা নাছিলোঁ। দলৰ যিসকল ব্যক্তিয়ে দলৰ নেতৃত্ব লৈ আছে তেওঁ দলৰ হৈ নিষ্ঠাৰে কাম কৰা নাই, তেওঁলোকে ব্যক্তি হৈ কাম কৰিছে, দলৰ হৈ কাম কৰা নাই। বিধানসভা নিৰ্বাচনত আপোনাৰ ভূমিকা কি হ'ব? আপোনালোকে অহা 9 তাৰিখ ৰিজাল্টে ক'ব গহীন বৰাৰ ভূমিকা কি। মই কি কাম কৰিছোঁ, মই বিজেপিৰ কাৰণে কি কাম কৰিছিলোঁ, এতিয়া মই নিজৰ কাৰণে কি কাম কৰিম বা কোনোবা দলৰ কাৰণে কি কাম কৰিম, আপোনাৰ 9 তাৰিখে ৰিজাল্ট হ'ব নহয় জানো? 4 তাৰিখে ৰিজাল্ট হ'ব। 4 তাৰিখে আপোনালোকে ৰিজাল্টত গম পাব ৰঙান্দি সমষ্টি কি হৈছে। আজি বহুত শুনি লওক, আজি এতিয়া যিখিনি আঁচনি দিছে, অৰুণোদয় হওক অন্যান্য আঁচনি দিছে, কৈছে আমি আঁচনি দিছোঁ, বিজেপি চৰকাৰে আঁচনি দিছোঁ, কিন্তু আঁচনি ক'ৰ পৰা দিছে? কাৰোবাৰ ঘৰৰ পইচা দিছে নি? কাৰ পইচা? যে আমাৰ পইচা দিছে। ক'ৰ পৰা দিছে? ধাৰ কৈছে, ৰিজাৰ্ভ বেংকৰ পৰা ধাৰ লৈছে। ধাৰ লৈ কি কৈছে? কাৰ বোজা দিছে? আমাৰ ওপৰত ধাৰ দিছে। মোৰ ল'ৰাটো জন্ম হ'লে 50,000 ধাৰ লাগিছে, আৰু 5 বছৰ বিজেপি চৰকাৰ থাকিলে 1.5 লাখ টকা ধাৰ ল'ব। এজন ব্যক্তিৰ নামত 1.5 লাখ টকাকৈ ধাৰ হ'ব। ক'ৰ পৰা ধাৰ মাৰিব? কিবা স্কিল আছে? অসমৰ কাৰণে কিবা স্কিল ডেভেলপমেণ্টত কিবা আনিছে? কি বিদ্যা আছে কওক? আজি খেতি কৰিবলৈ ব্যৱস্থা নাই, পথাৰত মাটি আছে, খেতি কৰিবলৈ ব্যৱস্থা নাই, ক'ত আছে? গতিকে যিটো খেতি আছে, আজি চাহপাত খেতি অসমত চাহৰ দাম নাই। আজি বাগানৰ লেবাৰক 5,000 টকা দিছে, 5,000 টকা ঠিকে আছে দিছে, ক'ৰ পৰা দিছে? বাগানৰ লেবাৰ মূৰত মাৰিয়ে দিছে, তেওঁ কাৰো পকেটৰ পইচা দিয়া নাই, ধাৰ লৈছে। ধাৰ লয় মানে কি? বাগানৰ ল'ৰা মানুহেতো আজি মিঠাতেল কিবা কিনি খাইছে, কিবা বস্তু কাপোৰ এটা কিনিছে, ক'ত গৈছে? তাৰ কৰ টেক্সটো বাঢ়িলে, মেডিচিনৰ দাম বাঢ়িছে। এটা মেডিচিন যিটো 100 টকা আছিলে, সেই মেডিচিনটোৰ দাম আজি 5 বছৰৰ পিছত 150 টকা, 200 টকা, 250 টকা হ'ল। গহীন বৰা কোনোবা ৰাজনৈতিক দলত পুনৰ যোগদান কৰিব নেকি? সেইখিনি মই আজি নকওঁ, মই আজি ৰাতি সিদ্ধান্ত হ'ব, মই ইণ্ডিপেণ্ডেণ্ট খেলিম, নহ'লে মই কোনোবা এটা দলত জইন কৰিম। আৰু যিটো দলত জইন কৰিম, মই আজি জীয়াই থকালৈকে সেই দলত মই কোনোদিন প্ৰতিনিধি হ'ম বুলি ইলেকশ্যন মই কোনো পাৰ্টিত নাযাম, মনত ৰাখিব। ৰাজনীতি মই কৰিম, কিন্তু মই বিধায়ক হ'ম, কাউন্সিলাৰ, প্ৰেচিডেণ্ট, ZPC হ'ম, তেনেকুৱা কোনো মোৰ সপোন নাই। মোৰ কথা হ'ল মই নিষ্ঠাৱান এজন কাৰ্যকৰ্তা হৈ বিজেপিত আছিলোঁ, আৰু মই যিটো পাৰ্টিত যদি যাম তেতিয়াহ'লে সেই পাৰ্টিটো মই জীয়াই থকালৈকে এজন নিষ্ঠাৱান কাৰ্যকৰ্তা হিচাপে কাম কৰিম। সেই এনেকুৱা এটা পাৰ্টিত কাম কৰিম যিটো পাৰ্টিয়ে দুখীয়া জাতি মাটি ভেটি লগতে সকলো জনগোষ্ঠীক, আজি মুছলিম, হিন্দু, খ্ৰীষ্টান কথা নাই, আমাৰ ভাৰতবৰ্ষৰ যিমান জনগোষ্ঠী আছে সকলোৱে সমানে চিন্তা কৰা এটা মই দলত যোগদান কৰিম যদি কৰিবলগীয়া হয়। মই অকল হিন্দু মুছলিম কৰি মই ৰাজনীতি নকৰোঁ। বিজেপি এতিয়া অন্য তেওঁলোকৰ ইছ্যু নাই, হিন্দু মুছলিম ধাৰ বোজা 2 লাখ কোটি ক'ৰ পৰা মাৰিব? এতিয়া অকল হিন্দু মুছলিমকৈ যেনে তেনে আৰু 5 বছৰ কেনেকৈ ৰাইজক ঠগি মুগি খাওঁ, তেওঁলোকৰ উদ্দেশ্যই হ'ল সেইটো। গতিকে বিশেষ ক'বলগীয়া নাই, এইখিনি ইলেকশ্যন টাইমত আপোনালোকে সকলো গম পাব। এতিয়া মোৰ এটা কথা প্ৰাণৰ ভয় হৈছে, মোক ভাবুকি আহিছে। গতিকে মই আপোনালোকৰ মিডিয়াৰ যোগেদি মই জনাইছোঁ, মই প্ৰশাসনকো জনাইছোঁ, যাতে মোক আজি মই দল ত্যাগ কৰাৰ লগে লগে মোৰ ৰাতিৰ পৰা পূৰা ভাবুকি আহিব। মোৰ আজি সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া লালুকত আহিছিলে সেইদিনাও মোক পাণৰ ভাবুকি দিছিলে। তাৰ আগতো পঞ্চায়ত ইলেকশ্যনতো মোক পাণৰ ভাবুকি দিছিলে। যিজন ব্যক্তি আজি টিকেট দিছে তেওঁ নিৰ্দলীয় খেলাইছিলে, ZPC এগেইনষ্টত, প্ৰফুল্ল শইকীয়াৰ এগেইনষ্টত নিৰ্দলীয় এজন খেলাইছিলে। আমি কমপ্লেইন দিওঁ নে? সেই কমপ্লেইন খটা নাই। গতিকে গোটেই বস্তুখিনি বিক্ৰী হৈ আছে। আমাৰ জিলা সভাপতি বিক্ৰী হৈ আছে, পইচাত বিক্ৰী হৈ আছে, দল কৰা নাই, তেওঁ পইচা ঘটি আছে। আপোনাৰ বেনাৰ পোষ্টাৰসমূহ ফালি পেলোৱা হৈছিলে, সেইসমূহ 100% ফালিছে। আপুনি দেখিছে মই বেনাৰ লগাবই পৰা নাই। লোকে 1,000 10,000 বেনাৰ লগাইছে, মই 10খন বেনাৰ লগাওঁতে মোৰ ৰাতি নাথাকে, ৰাতিপুৱা লগাওঁ, পিছদিনা ৰাতিপুৱালৈ শেষ হৈ যায়। মানে এইটো কি চলিছে? বিজেপিৰ নিষ্ঠাৱান কাৰ্যকৰ্তাসকলক, জ্যেষ্ঠ বিজেপি কাৰ্যকৰ্তাক আজি বিজেপিয়ে হত্যা কৰিছে, বিজেপিয়ে শেষ কৰিছে। আৰু শেষ কৰাৰ কথাটো হ'ল মই সৰ্বানন্দ সোণোৱালৰ মানুহ বুলি মোক টিকেট নাই দিয়া। গতিকে মই সৰ্বানন্দ সোণোৱালৰ মানুহ নহয়, মই হিমন্ত বিশ্ব শৰ্মা মানুহ নাছিলোঁ, মই বিজেপিৰ এজন নিষ্ঠাৱান কাৰ্যকৰ্তা আছিলোঁ। গতিকে ইয়াত যে আছে এজন দেখিছে দেৱকান্ত গগৈ ডাঙৰীয়া, তেওঁ 40 বছৰ বিজেপি কৰিছে। আমাৰ
এই দাদা আছে 40 বছৰ কাৰ্য কৰিছে, এজনে আজি 40 বছৰ বিজেপি কাম কৰিছে, আজি তেওঁলোকক হত্যা কৰিছে। তেওঁলোকৰ কোনো মান নাই। বিজেপি মিটিংখনত গ'লে তেওঁলোকৰ বহিবলৈ চকী এখন নিদিয়ে। যিসকল বিজেপিয়ে আগফালে দপদপাই বহি তেওঁলোকে আদৰ্শ শিকায় আমাক। আমি বিজেপি কৰিলোঁ, আকৌ আমাক পাঠ পঢ়ায় যে বিজেপি কেনেকৈ কৰিব লাগে। বিজেপি কেনেকৈ কৰিবলৈ আমিতো চিণ্ডিকেট কৰিব লাগিব। তেওঁলোকৰ শিক্ষা যি লওঁ আমি চিণ্ডিকেট কৰিব লাগিব। আমাৰ শিক্ষা হ'ল চিণ্ডিকেট বন্ধ কৰিব লাগে, তেওঁলোকৰ শিক্ষা হ'ল চিণ্ডিকেট কৰিব লাগে। গতিকে আমি চিণ্ডিকেট কৰি ৰাজনীতি কৰিব নোৱাৰোঁ। আমি সৎ ৰাজনীতি, আমি কমকৈ খাম, নিৰামিষ খাম, কিন্তু আমি চোৰ ডকাইতকৈ মাছ মাংস নাখাম। আটাইতকৈ অনুশাসন আৰু সংস্কাৰ থকা বুলি দাবী কৰা বিজেপি আজি যেন বিপৰ্যস্ত। সমগ্ৰ ৰাজ্যজুৰি টিকট বঞ্চিত বিদ্ৰোহীৰ জুইত জাহ যোৱাৰ উপক্ৰম হৈছে গেৰুৱা দলটোৰ গৌৰৱ আৰু বিজয় ধ্বজা। দিছপুৰ সমষ্টিৰ সীমা পাৰ হৈ ৰাজ্যৰ কেইবাটাও সমষ্টিত বিজেপিত এতিয়া ভয়ংকৰ বিদ্ৰোহে মূৰ দাঙি উঠিছে। বিহপুৰীয়াত মুখ্যমন্ত্ৰীক গালি পাৰি নিৰ্দলীয় ৰূপে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ সাজু হৈছে অমীয় কুমাৰ ভূঞা। ইফালে সোণাৰীতো মনোনয়ন পত্ৰ সংগ্ৰহ কৰি ৰাইজৰ লগত বহি সোমবাৰে মনোনয়ন যাত্ৰাৰ ৰেহৰূপ প্ৰায় চূড়ান্ত কৰি পেলাইছে তপন গগৈয়েও। ধন নে পদ, ৰাইজৰ লগত নে নিজৰ লগত, কাৰ লগত থাকিব বিদ্ৰোহী বিজেপি নেতা? আৰু কাৰো কথা নুশুনে বিদ্ৰোহী জয়ন্ত দাসে। ইতিমধ্যে পদত্যাগ কৰিছে বিজেপিৰ পৰা, পূৰণ কৰিছে মনোনয়ন পত্ৰ। এতিয়া একদম স্পষ্ট, জিঅ' অৰ জিনেডো। একদম স্পষ্ট। এখন সৰুতে হিন্দী চিনেমা চাইছিলো, জিঅ' অৰ জিনেডো। বাছ মোক যুঁজি লৈছে, মই উত্তৰ দিছো। মোক শুনক, আপোনালোকৰ প্ৰতিদিনৰ ল'ব ব্যৱহাৰ কৰি কি ক'লে যে মই ক্ষমা বিচাৰিছো, সেইটোতো মিছা কথা। মইতো কোনো ক্ষমা বিচাৰিবলগীয়া মই একো বক্তব্য ৰখাই নাই। আজি 35 বছৰ দিয়াৰ পিছত আজিৰ তুলাচনীত তেওঁৰ সতীৰ্থ এগৰাকী বৰ্তমান সাংসদ আকৌ তেওঁৰ পত্নীক আকৌ প্ৰাৰ্থিত্ব দিয়ে। পত্নীৰ কিবা চেক্ৰিফাইচ আছে? তেওঁলোকে তাৰমানে মুখেদি যি ক'ব তাকে হ'ব। বাহ, তেওঁলোকে মুখেদি কোৱাটো মানে বেদৰ বাক্য হৈ গ'ল। আৰু আমি যদি আজি কথা কওঁ, এই বাছ হেৰি কি হয়, কিবা দেশত ঘূৰি বা কিবা আনখনৰ কথা ক'ব। মোৰ নমিনেশ্যনখন কোনো ভুল নাই কৰা। মই এতিয়ালৈ 10 বাৰ চেক কৰাইছো। 10জন মই এডভকেটৰ দ্বাৰা চেক কৰাইছো। তাত যদি পাৰ হৈ যায়, মই এইবাৰ বিধায়ক হৈ আছো 100%, কাৰণ দিছপুৰৰ ৰাইজ মোৰ লগত আছে। এয়া দিছপুৰৰ ৰাইজৰ সিদ্ধান্ত। টকা আৰু আঁচনিত উঠি নাযায় দিছপুৰৰ বাসিন্দা। গতিকে সিদ্ধান্ত সলনি নহয় আৰু মৰিলেও নকৰে জয়ন্ত দাসে। এই আঁচনিত বিক্ৰী হোৱা ৰাইজ নহয়, দিছপুৰৰ ৰাইজ কোনো টকাত বিক্ৰী হোৱা নহয়। আৰু আজি যি বৈঠক কৰিছে কংগ্ৰেছৰ পৰা অহা DNA কংগ্ৰেছ থকা গৰাকীয়ে, বৰদলৈ গৰাকীয়ে, তাত বহি থকা গোটেই মানুহখিনি মোৰ মানুহ। আৰু তেওঁলোকক কৈ দিছো, কাৰণ তেওঁলোকৰ লগত আজিৰ সম্পৰ্ক নহয়, তেওঁলোকক কৈ দিছো এতিয়া টকাৰ উভৈ নদী হ'ব। দিছপুৰত জ্বলি উঠা বিজেপিৰ বিদ্ৰোহৰ জুই এতিয়া দপদপাই জ্বলিছে। দিছপুৰৰ সীমা পাৰ হৈ গোটেই অসমৰ চুকে কোণে জ্বলিছে টিকট বঞ্চিতৰ ক্ষোভৰ জুই। এই জুইত ছাৰখাৰ হৈ যাব নেকি অসম ৰাজ্যিক বিজেপি? বিহপুৰীয়াত নিৰ্দলীয় ৰূপে প্ৰতিদ্বন্দ্বিতা কৰিব অমীয় কুমাৰ ভূঞাই। সোণাৰীত নিৰ্দলীয় ৰূপে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ মনোনয়ন পত্ৰ সংগ্ৰহ কৰিলে তপন গগৈয়ে। ৰাইজৰ মাজত থাকি এই নিৰ্বাচনত শক্তিশালীভাৱে অংশগ্ৰহণ কৰিম আৰু চূড়ান্ত এই সিদ্ধান্ত 23 তাৰিখে দেখা পাব। মই এতিয়া ইয়াত আহিলোঁ, মোক এতিয়া বহু ৰাইজে, আজি মই দিনটো ৰাইজৰ লগত আলোচনাত বহোঁ, অহাকালি আলোচনাত বহোঁ, সকলোৱে দল মত নিৰ্বিশেষে মোৰ সিদ্ধান্তটো এতিয়া ৰাইজৰ সিদ্ধান্তই হ'ব। দলৰ চোলা চালনীত আমি বাছনি নুঠিলোঁ, গতিকে ৰাইজৰ চোলা চালনীত, ৰাইজৰ আদালত। আকাংক্ষীসকলে, দলীয় সতীৰ্থসকলে মোক ইতিমধ্যে জনাইছে যে তেওঁলোকে নিৰ্দলীয় খেলিবৰ কাৰণে ইতিমধ্যে নমিনেশ্যন পত্ৰ উঠাইছে আৰু মোক অনুৰোধ জনাই আছে, মই গুৱাহাটীৰ পৰা আহি থাকোঁতে, যে আমি নমিনেশ্যন পত্ৰ উঠাইছোঁ, আপুনি নিৰ্দলীয় খেলিব লাগিব। সেয়েহে তেওঁলোককো মই সন্মান প্ৰদৰ্শন কৰিব লাগিব, সন্মান জনাব লাগিব তেওঁলোকে যিখিনি মোৰ প্ৰতি মৰম দেখুৱাইছে। ইয়াৰ পিছত আমি সেই কথাখিনি গোটেইখিনি শুদ্ধভাৱে পাতিম, শুদ্ধভাৱে পাতি এটা সিদ্ধান্তত আমি উপনীত হ'ব লাগিব। একেই দাবী তপন গগৈৰো। ৰাইজৰ সিদ্ধান্ত অগ্ৰাহ্য কৰে কেনেকৈ? সোণাৰীত 25 বছৰীয়া কংগ্ৰেছৰ ৰাজত্ব ওফৰাই তপন গগৈ বিধায়ক হিচাপে জয়ী হৈছিল 2016 চনত। কিন্তু বিধায়ক হৈ থাকোঁতেই তেওঁক লৈ যোৱা হ'ল সাধাৰণ নিৰ্বাচনলৈ। তাৰ পিছত এতিয়াৰ এই বঞ্চনা। গোটেই কথাখিনি আলোচনা হ'ল,
বিবেচনা হ'ল আৰু বিবেচনাত ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াক সোণাৰী সমষ্টিত প্ৰাৰ্থিত্ব দিলে মই শুভেচ্ছা জনাইছোঁ ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াক আৰু মোৰ প্ৰাৰ্থিত্ব তাত নিৰ্বাচনত নুঠিল। এতিয়া মই আজি গুৱাহাটীৰ পৰা ঘৰলৈ আহিলোঁ। আজি দলীয় সতীৰ্থসকলে মোৰ শুভাকাংক্ষীসকলে সকলোৱে মোক আদৰিয়ালৈ আনিলে। দলীয় সতীৰ্থসকলে আজি যিখিনি তেওঁলোকে মনৰ কথা কৈছে সেইখিনি মই উপলব্ধি কৰিছোঁ। কেৱল দিছপুৰ, বিহপুৰীয়া বা সোণাৰী সমষ্টিতে নহয়, বিজনীত অজয় ৰায়, শিৱসাগৰত কুশল দুৱৰী, কমলপুৰত সাজু অংকুৰ দাস। সম্পূৰ্ণ আশাৰে আমি ইতিমধ্যে সম্পূৰ্ণ প্ৰস্তুত হৈছোঁ যে আমি নিৰ্বাচনটো খেলিম। বিজেপিৰ পৰা দিগন্ত কলিতা ডাঙৰীয়া নিৰ্বাচন খেলিব। আজি কৈ গৈছো দিগন্ত কলিতা হাৰিছে, আজিয়ে হাৰিছে। এজন বিধায়কৰ লগত মই ফেৰ মাৰিছো, সেই বিধায়কজনৰ মোৰ প্ৰতি আক্ৰমণ কৰাৰ বাবে অতি কমেও 5-6টা ফেক একাউণ্ট বনাই লৈছে। অংকুৰক পৰ্টেল নিউজ বা সমীক্ষাত আগবাঢ়ি যাব নিদিওঁ। তিতাবৰত হেমন্ত কলিতা, ৰহাত নিৰ্দলীয়ৰূপে খেলিবলৈ সাজু সঞ্জীৱ হাজৰিকা। 15-17টা বছৰ মই ৰহা সমষ্টিত ৰাইজৰ মাজত বিজেপিৰ হৈ ৰাইজৰ মাজত আছিলো আৰু ৰাইজৰ সুখ দুখত ঘূৰি আছিলো, মাত খাৰ দিছিলো। যেতিয়া যি পাইছো সহায় সহযোগিতা আগবঢ়াইছো, তেনেকে আছো। গতিকে আজি যেতিয়া আপোনালোকে দিছে, এইবাৰ মই টিকেটৰ প্ৰত্যাশী 2016 চনত আছিলো, 21 চনত আছিলো আৰু এইবাৰ 26 চনতো আছিলো। যিহেতু দলে টিকেট আমাৰ এজনক দিছে, গতিকে দলৰ সেই দিছে যেতিয়া আমাৰ তাৰ মাজতে এতিয়া আপুনি যিসকল ৰাইজ দেখিছে সকলোৱে সুখ দুখত একেলগে আছিলো কাৰণে আজি সকলোৱে খবৰ এটা ল'ব আহিছে। তো এতিয়া যি সিদ্ধান্ত আমি লওঁ, আজি ইয়াত সমবেত হৈছো মোৰ বাসগৃহত, তেওঁলোকে যিটো সিদ্ধান্ত দিব সেইটো আমি 23 তাৰিখে আপোনালোকক অৱগত কৰিম। কিয় এনে হৈছে আটাইতকৈ সংস্কাৰ থকা, অনুশাসন থকা বুলি কোৱা দলটোত? তাৰ উমান দিলে অমীয় কুমাৰ ভূঞাই। টিকট বঞ্চিত বিধায়কজন আজি গৰজি উঠিল খুদ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে। এজন মানুহ এতিয়া ৰাজ্যিক বিজেপি মানে এজন মানুহ আৰু বিজেপি সভাপতিও নাই, তেওঁ কোনো ভূমিকাও নাই। মই ক'লো নহয় সমূহীয়া নেতৃত্ব নাই, এইটো সংসদীয় গণতন্ত্ৰ। মই ৰাজনীতি বিজ্ঞানৰ এজন ছাত্ৰ হিচাপে বুজি পাওঁ যে সমূহীয়া নেতৃত্ব, ইয়াত সমূহীয়া নেতৃত্ব নাই। ইয়াত বিচাৰ পৰিয়ালৰ কোনো ইয়াত ভূমিকা নাই। বিচাৰ পৰিয়ালৰ মন্ত্ৰণা মতে চলে বুলি কয়, বিচাৰ পৰিয়ালৰ মন্ত্ৰণাও ইয়াত এবাৰ চলা নাই। বিচাৰ পৰিয়ালৰ মন্ত্ৰণাও চলা নাই। চৰকাৰী চোৱাংচোৱা যি প্ৰতিবেদন সেইবিলাকো চলা নাই। যি ৰিপৰ্ট কাৰ্ডৰ কথা আছিল, ৰিপৰ্ট কাৰ্ডো চলা নাই, একোৱে চলা নাই। এজনে চলিছে। কেতিয়া সুস্থ গণতন্ত্ৰ কেতিয়াও নহয়, এখন সুস্থ সমাজ কেতিয়াও নহয়। এজন মানুহৰ জৰিয়তে সুস্থ গণতন্ত্ৰ নহয়, এখন সুস্থ সমাজো নহয়, সুস্থ চিন্তাও নাহে। এজন মানুহে কেনেকৈ সকলো জানিব? কেনেকৈ পাৰিব? ৰাইজে এইবাৰ সিদ্ধান্তবিলাক ল'ব। ৰাইজে চাই আছে নহয়, যিবিলাক মানুহে বিজেপি ভেটি গঢ়িছিলে বেয়া দিনত, সেইবিলাক মানুহ এলাগী হৈ গ'ল। এতিয়া এইবিলাক মানুহ এলাগী হৈ গ'ল। একে ৰাতিৰ ভিতৰত ক'ত আহিলে? ৰিপৰ্ট ক'ৰ পৰা পালে? ছাৰ্ভে ৰিপৰ্ট ক'ত গ'ল? বিজেপিত আৰম্ভ হোৱা এই মহাবিদ্ৰোহ নিয়ন্ত্ৰণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ পৰিকল্পনা মতেই টিকট বঞ্চিতলৈ সাজু কৰা হৈছে বৃহৎ পেকেজ। হয় ধনৰ টোপোলা, নহয় লোভনীয় পদত বহুৱাৰ প্ৰলোভন। আজি ইতিমধ্যেই মুখ্যমন্ত্ৰীৰ অফাৰ লৈ এজন হেনো কাষ চাপিছিল জয়ন্ত দাসৰ। তেখেত অহা নাই আৰু আহিব নালাগে। তেখেতে এগৰাকী মোৰ ভাল বন্ধু, খুব ভাল বন্ধু। তেওঁলোকৰ লগতো সম্পৰ্ক। ৰাতিপুৱাই আহিছিল আৰু চুচুক চামককৈ আহিছে, কোনো নাথাকা টাইমত আহিছিল আৰু আহি মই কৈছে আপোনাক কি লাগে কওক। কোনে কৈছে? মোৰ বন্ধু। আৰু মই তেওঁক স্পষ্টভাৱে কৈছো এতিয়াও মোক লাগে, টিকেট লাগে। এতিয়াও যিহেতু নমিনেশ্যন ছাবমিট হোৱা নাই, টিকেট দিয়ক। টিকেট দিয়ে যদি তাৰ বাহিৰে মোক কোনো উপঢৌকন তেওঁলোকে ভাবি থকা কোনো ধৰণৰ সেনেকুৱা মোক একোৱেই নালাগে। একে অফাৰ যাব এতিয়া আটাইৰে ওচৰলৈ। কি কৰিব এতিয়া অমীয় কুমাৰ ভূঞা বা তপন গগৈয়ে? ৰাইজৰ লগত থাকি ৰাইজৰ কথা শুনি নিৰ্দলীয় ৰূপে প্ৰতিদ্বন্দ্বিতা কৰিব নে মুখ্যমন্ত্ৰীয়ে দিয়া ধন আৰু পদৰ প্ৰলোভন লুভিয়াৰ দৰে গ্ৰহণ কৰি মনে মনে থাকিব? ৰাইজে কিন্তু চাই আছে। টিকেট পালেহে পইচা খৰচ কৰিম বুলি কয়। মোৰ ওচৰত ৰেকৰ্ডিং আছে। গৌৰৱ গগৈৰ বিষয়ে কিমান বেয়াকৈ কৈছিলে। দেউতাকে কৰি যোৱা ভুলটো পুতেকে কেতিয়াও নকৰে। আৰু দলবিলাকে সেই তেনেকুৱা ধৰণৰ মানুহবিলাক জানিব লাগে, যিজন নেতাৰ পকেটত হাতটো নোসোমাই 10 টকা এটা খৰচ কৰিবলৈ নিজৰ দলটোৰ কাৰণে। নমস্কাৰ সাংবাদিক বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকৰ মাধ্যমৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰি ঈদ মুবাৰক। আজি এটা বহুত দুখেৰে এই সামগ্ৰিক
অসমৰ ৰাজনৈতিক পৰিৱেশবিলাক যি দেখা পাই আছোঁ, ৰাজনীতি কৰা মানুহসকলৰ যি ধৰণৰ মানে বেপেৰুৱা এটা মনোবৃত্তি হৈছে, সেই বস্তুখিনি আপোনালোকৰ জৰিয়তে, আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মানুহৰ মাজলৈ যাতে মই মোৰ মনত থকা কথাখিনি মই পঠিয়াব পাৰোঁ। আমাৰ কলিয়াবৰত কেনেকুৱা ধৰণৰ এটা দালাল প্ৰবৃত্তিৰ ৰাজনীতিবিদ কিছুমান আছে, সেই তেওঁলোকৰ যাতে মই আজি মুখাখন খুলি দিব পাৰোঁ, তাৰ কাৰণে আপোনালোকক আজি মই নিমন্ত্ৰণ কৰিলোঁ। কথাটো হৈছে, আজি সামগ্ৰিক অসমৰ পৰিৱেশত বহুত কেইজন নেতা আছে, ডাঙৰ ডাঙৰ নেতা। তাৰ মাজত মই চবতকৈ ন' ডাউট মই কংগ্ৰেছ কৰি আছিলোঁ, কংগ্ৰেছ দলত আছিলোঁ। আমাৰ যিজন সভাপতি বৰ্তমানৰ, তেখেত বিচক্ষণ নেতা, তেখেত অতি পাৰ্গত নেতা হিচাপে তেখেত এজন ভাল নেতা। কিন্তু গোটেইকেইজন অসমৰ শীৰ্ষ পৰ্যায়ত থকা নেতাসকলৰ ভিতৰত আৰু এজন উত্তম নেতা বুলি ভাবোঁ মই অখিল গগৈ ডাঙৰীয়াক। অখিল গগৈ ডাঙৰীয়াক এইটো কাৰণে উত্তম নেতা বুলি ভাবোঁ, তেখেতে কোনো ধৰণৰ প্লেটফৰ্ম নোহোৱাকৈ নিজকে নিজে এষ্টাব্লিছ কৰি আজি এটা দল গঠন কৰি সেই দলটো ডাঙৰ কৰি নি গৈ আছে। আৰু এদিন হয়তো তেখেতে বহুত ডাঙৰ এটা দল অসমত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব, আৰু আশা কৰোঁ তেখেতে পাৰিব। যিহেতু একো নথকা অৱস্থাত তেখেত আন্দোলন কৰি আন্দোলনৰ পৰা গৈ নিজে এটা প্লেটফৰ্মত গৈ এটা দল গঠন কৰি আজি তেখেতে কংগ্ৰেছৰ নিচিনা দলৰ পৰা ছিট ডিমাণ্ড কৰিব পৰা হ'ল। বিচৰা নহয়, ছিট ভিক্ষা কৰা নাই, ছিট ডিমাণ্ড কৰিব পৰা হ'ল। তেখেতৰ সেইখিনি শক্তি হৈছে। গতিকে আমাৰ অসমততো বহুত নেতা আছে, ৰেডিমেড দল এটাত যাব, দলটোৰ প্লেটফৰ্মত যাব, প্লেটফৰ্মৰ পৰা তেখেত মন্ত্ৰী হ'ব আৰু মহামন্ত্ৰী হ'ব, তাৰপিছত মুখ্যমন্ত্ৰী হ'বলৈ চিন্তা কৰিব, কিবা হ'বলৈ চিন্তা কৰিব, ডাঙৰ ডাঙৰ কথা ক'ব। তাৰপিছত যেতিয়া দেখিব যে আমি এতিয়া সময় উপযোগী হৈ থকা নাই, এইটো দলত থাকিলে আমাৰ আৰু চৰকাৰ নাহিব, আকৌ বেলেগ দলত গৈ পেলাই মন্ত্ৰী হ'ব, মুখ্যমন্ত্ৰী হ'বলৈ যাব। বহুত নেতা আছে তেনেকুৱা। তেওঁলোকে প্লেটফৰ্মখন নিজে গঠন কৰি মন্ত্ৰী হ'ব পৰা নাই। কিন্তু অখিল গগৈ এনেকুৱা এজন নেতা, যিজন নেতা নিজকে নিজে এষ্টাব্লিছ কৰি, অসমৰ মানুহৰ মাজত নিজকে নিজে এষ্টাব্লিছ কৰি, কোনো বেলেগ এটা বেকগ্ৰাউণ্ডৰ পৰা নহাকৈ তেখেতে এটা দল আজি প্ৰতিষ্ঠা কৰিলে। ন' ডাউট লুৰিণজ্যোতি গগৈৰ কথা সুধিব পাৰে, তেখেত আছু বেকগ্ৰাউণ্ডৰ পৰা আহিছে। এতিয়া কথা হৈ গ'ল আমাৰ, কিন্তু তেখেতেও এটা ভুল সিদ্ধান্ত ল'বলৈ এতিয়া গৈ থকা নিচিনা মোৰ লাগিছে। তেখেতে হয়তো গম পোৱা নাই কলিয়াবৰৰ পৰিৱেশটো কি হৈ আছে। আজি কেইদিনমানৰ পৰা আমি টিকেট যেতিয়া বিচাৰিছিলোঁ, কলিয়াবৰ কংগ্ৰেছৰ পৰা আমি 4জনে টিকেট বিচাৰিলোঁ, টিকেট প্ৰত্যাশী 4জন আছিলোঁ। আমি 4জনে সিদ্ধান্ত ল'লোঁ, আমি দলৰ মজিয়াত বহি আমাৰ দুটা ব্লক সভাপতি 2জন, 22টা মণ্ডলৰ মণ্ডল সভাপতিৰ লগত আমি আলোচনা কৰি ল'লোঁ যে বাৰে বাৰে আমি কলিয়াবৰত কেতিয়াও জিকিব পৰা নাই। আজি 30 বছৰৰ পৰা আমাৰ বিধায়ক নাই, আৰু বিধায়ক নথকা সমষ্টি এটাত দলৰ কাৰ্যকৰ্তাৰ মানে যিসকল কৰ্মকৰ্তা থাকে, তেখেতসকলৰ কি অৱস্থা হয় আমি উপলব্ধি কৰিব পাৰোঁ, আৰু পকেটত পইচা নাথাকে। গতিকে আমি সিদ্ধান্ত ল'লোঁ, যিহেতু আমি 4জনে টিকেট বিচাৰিছোঁ, 4জনে যিহেতু টিকেট বিচাৰিলোঁ, আমি 4জনে অলপমান পইচা গোটাই 4জনে সমানে সমানে পইচা খৰচ কৰি আমি কলিয়াবৰ সমষ্টিৰ চুকে কোণে গাঁৱে গাঁৱে আমি সোমাই গৈ আমাৰ দলটোৰ হৈ প্ৰচাৰ কৰোঁ। দলে যাকে যোগ্য বুলি বিবেচনা কৰিব, যাকে টিকেটটো প্ৰদান কৰিব, তেখেতক আমি জয় হোৱাত আমি বাকী 3জনে মিলি সেই 4 নম্বৰজনক আমি জিকাই নিম, যিজনক টিকেট প্ৰদান কৰে। আমাৰ এটা ডিচিশ্যন তেনেকুৱা হৈ গৈছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত আমি যেতিয়া পইচা পাতিৰ কথা আহিলে, প্ৰথম এটা ইউথ কংগ্ৰেছৰ, মই কৈয়ে দিওঁ এতিয়া, ইউথ কংগ্ৰেছৰ বাইক ৰেলী এটা হৈছিলে নগাঁৱত। তেতিয়া ইউথ কংগ্ৰেছৰ প্ৰেচিডেণ্টে মোক ফোন কৰিলে যে দাদা এনেকুৱা ইউথ কংগ্ৰেছৰ এটা প্ৰগ্ৰেম হৈছে, প্ৰগ্ৰেমটোৰ কাৰণে কণ্ট্ৰিবিউশ্যন লাগে। মই বোলো কোৱা, ঠিক আছে, আমাৰ যিটো ডিচিশ্যন হৈছিলে 4জনে আমি সমানে সমানে দিম, কিমান হয় মোক ক'বা, মই দি দিম পইচাটো। তাৰপিছত তেওঁলোকে হিচাপ নিকাচ কৰি মোক ব্লক সভাপতিয়ে ফোন কৰিলে যে দাদা হেৰি হ'ল, 16,500 টকাকৈ পৰিছে, আপুনি 16,500 টকা দিলে হ'ব। মই মোৰ শ্বেয়াৰ দি দিলোঁ 16,500 টকা। তাৰপিছত হঠাৎ আকৌ নগাঁৱত প্ৰগ্ৰেম আহিলে, নগাঁও প্ৰগ্ৰেমৰ কাৰণে 10,000কৈ ভাগত পৰিলে, 10,000 টকা মই দি দিলোঁ। যেনেকৈ যিটো প্ৰগ্ৰেম আহিছে সেইটো প্ৰগ্ৰেম চিডিউল মতে আমি পইচা তেনেকৈ পে'মেণ্ট কৰি গৈ আছোঁ। তাৰপিছত এদিন আমি বহোঁতে কোনোবাই কৈ থাকে মোৰ ইমান বেছিকৈ গুচি গ'ল। আমিতো 4জনে সমানে সমানে খৰচ কৰোঁ, কেনেকৈ বেছিকৈ গুচি যাব। যেতিয়া আমি বহিলোঁ, আমাৰ এজন আছে নহয় নেতা, দল ত্যাগ কৰি কেতিয়াবা গুচি যায়, কেতিয়াবা দলৰ পৰা খেদা খায়, এই বেলেগ দলৰ লগত তালমিল লগাই পেলাই খেদা খাই গৈছিলে, আকৌ কাৰোবাৰ অনুগ্ৰহত আহি পেলাই যেনিবা আকৌ কংগ্ৰেছৰ স্থানটো পালে, টিকেটো বিচাৰিব পৰা হ'ল। তেখেতে বোলে পইচা নিদিয়ে, টিকেট পালেহে পইচা খৰচ কৰিব। যিজন মানুহে দলটোৰ কাৰণে এটা কণ্ট্ৰিবিউশ্যন দিবলৈ নোৱাৰে, সেই মানুহজনে
টিকেট পালেহে পইচা খৰচ কৰিব, মানে দলে যেতিয়া পইচা দিব তেতিয়াহে খৰচ কৰিব, নিজৰ পকেটৰ পৰা পইচা খৰচ নহয়। তেওঁ বিধায়ক মানি ল'লোঁ, বিধায়ক হৈ আহিলে, বিধায়ক হৈ ৰাইজৰ কাৰণে কি কাম কৰিব? মোৰ মূল প্ৰশ্নটো হৈছে সেইটো। আৰু দলবিলাকে সেই তেনেকুৱা ধৰণৰ মানুহবিলাক জানিব লাগে, যিজন নেতাৰ পকেটত হাতটো নোসোমাই 10 টকা এটা খৰচ কৰিবলৈ নিজৰ দলটোৰ কাৰণে। টিকেট পালেহে পইচা খৰচ কৰিম বুলি কয়। মোৰ ওচৰত ৰেকৰ্ডিং আছে, গৌৰৱ গগৈৰ বিষয়ে কিমান বেয়া বেয়াকৈ কৈছিলে। মই যেতিয়া এদিন ক'লোঁ যে দলে চাগে মই দিল্লীত আছিলোঁ, দিল্লীৰ পৰা মই তেখেতে মোক ফোন কৰিলে, মই ক'লোঁ দাদা মই দিল্লীত আছোঁ। কৈছে কি হৈছেগৈ? মই ক'লোঁ দাদা মেঘনাথে পাব চাগে। নাই নাই এইটো হ'ব নোৱাৰে, এইটো হ'ব নোৱাৰে। দেউতাকে কৰি যোৱা ভুলটো পুতেকে কেতিয়াও নকৰে, দেউতাকে কৰা ভুলটো পুতেকে কেতিয়াও নকৰে। তাৰমানে কি তৰুণ গগৈ ভুল কাম কৰি গৈছিলে নেকি? আমাৰ মাননীয় সন্মানীয় তৰুণ গগৈ ডাঙৰীয়ে ভুল কাম কৰি গৈছিলে যে আগৰ যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলে তেওঁলোকক কাৰোবাক টিকেট দি পেলাই কি ক'ব বিচাৰিছিলে? দেউতাকে কৰা ভুলটো পুতেকে কেতিয়াও নকৰে। মোৰ ওচৰত ৰেকৰ্ডিং আছে, আপোনালোক লাগিলে মই দি দিম। আৰু বহুত কথা আমাৰ দলটোৰ ভিতৰত মোক কয়, মানৱ তোমাৰ বহুত টকা পইচা আছে যদি তুমি পইচা দি থাকা। মোক বুজায় তুমি পইচা নিদিবা, এই প্ৰগ্ৰেমবিলাকৰ যে পইচা খৰচ কৰোঁ তুমি নিদিবা, সিহঁতি যি কৰে কৰি থাকক। মোক বুজায়। মই যেতিয়া কওঁ দাদা দলটোৰ কাৰণে, কৈছে কাইলৈ টিকেটটো নাপালে তোমাৰ ভৱিষ্যতটো কি হ'ব, তোমাৰ ল'ৰা কি হ'ব? মই দাদা ৰাজনীতি যেতিয়া কৰিছোঁ সেইখিনি কথা মই আজি আপোনালোকক ৰেকৰ্ডিং মই দি দিম, সেইখিনি কি কথা পাতে। আৰু সেই মানুহজনে মই যেতিয়া আমাৰ এই দলটোৰ মানে দলে বিবেচনা কৰিলে যে কলিয়াবৰ সমষ্টিটো এলায়েন্স পাৰ্টনাৰক এৰি দিলে, ৰাইজৰ দলক এৰি দিলে, মই দিল্লীতে গম পালোঁ। তেতিয়া মই অখিল দাক ফোন কৰিলোঁ, অখিল দা আপোনালোকে কিয় ল'লে এইটো, এই সিদ্ধান্তটো কিয় ল'লে? কলিয়াবৰত আপোনালোকৰ সংগঠন ক'ত আছে? সংগঠনটো দূৰৰ কথা, তাত ভোটাৰ এজনো লগ পাবলৈ নাই। ৰাইজৰ দল বুলি ক'লে ৰাইজৰ দলৰ কোনো কৰ্মী নাছিলে। এই সিদ্ধান্তটো কিয় ল'লে? তেখেতে মোক একো নক'লে। তাৰপিছত মই ক'লোঁ দাদা মই আপোনাৰ লগত বহিব বিচাৰোঁ। তেখেতে মোক নিমন্ত্ৰণ কৰা নাই, মই নিজে গ'লোঁ। দাদা এনেকৈ আলোচনা কৰিলোঁ, এতিয়া কেণ্ডিডেট কাক দিব? যদি আপোনালোকৰ কেণ্ডিডেট নাই, কলিয়াবৰ সমষ্টিটো আজি বহুত দিনৰ পৰা AGP হাত দখলত আছে, যে এই সমষ্টিটো উদ্ধাৰ কৰিব লাগিব। আৰু উদ্ধাৰ কৰাৰ পৰিকল্পনা লৈ আমি 4জনে এনেকৈ কাম কৰি আহিছিলোঁ। গতিকে আমাৰ এতিয়া সমষ্টিত চুকে কোণে মানুহে আমাক চিনি পোৱা হৈছে। গতিকে আপুনি যদি চিন্তা কৰে, যদি টিকেটটো দিম বুলি ভাবে, যিহেতু আপুনি এলায়েন্স পাৰ্টনাৰ, আৰু মই যদি দলটো ত্যাগ কৰি আহোঁ, মই দলক গাদ্দাৰী কৰাই অহা নহ'ব। এইটো কাৰণেই নহ'ব, পাৰ্টনাৰ আমি এলায়েন্সৰ পাৰ্টনাৰ হয়, যিহেতু হয়। মই কৈ আছোঁ সেইটোকে, দীঘলীয়া নকৰোঁ। মই অকণমান আছে কৈ লওঁ, তাৰপিছত হেৰি কৰি আছোঁ। তাৰপিছত মই অখিল গগৈ ডাঙৰীৰ লগত বহিলোঁ যে মই যদি টিকেটটো বিচাৰোঁ আপুনি দিবনে? তেখেতে ক'লে চিন্তা কৰি চাব লাগিব। ঠিক আছে। যেতিয়া এলায়েন্স হৈ গ'ল, এলায়েন্স হৈ যোৱাৰ পিছত মই অখিল গগৈ ডাঙৰীয়াক ফোন কৰিলোঁ যে দাদা মই এতিয়া আপোনাৰ দলত যোগদান কৰিব পাৰিমনে? কৈছে আপুনি আহিব। মই গ'লোঁ, তেখেতক লগ ভাগ কৰিলোঁ। তেখেতে ডাইৰেক্টলি কথা দিয়া নাছিলে যে এক প্ৰকাৰ মোৰ লগত সিদ্ধান্ত হৈছিলে যে টিকেটটো মোক দিব। আৰু যেতিয়া মই দল ত্যাগ কৰি অখিল গগৈ তাত যাব বিচাৰিছিলোঁ, তেতিয়া মই মোৰ টিকেট বিচাৰি বাকী 3জনক মই কৈছিলোঁ যে এনেকুৱা তেনেকুৱা ঘটনা হৈছে, মই দলটো ত্যাগ কৰি অখিল গগৈ পাৰ্টীৰ পৰা মই ইলেকশ্যন খেলিব বিচাৰোঁ, কি হ'ব? দিহা পৰামৰ্শ লৈছিলোঁ, যিহেতু মই কংগ্ৰেছ কৰিছোঁ। ব্লকৰ সভাপতিকেইজনক কৈছিলোঁ, মণ্ডল সভাপতিসকলক কৈছিলোঁ। তেওঁলোকে কৈছিলে যে যিহেতু আমাৰ হাতত নাই, আমাৰে মানুহ আপুনি যাব পাৰে। সেই সিদ্ধান্ত মৰ্মে মই তেখেতৰ ওচৰলৈ গৈছিলোঁ। প্ৰদীপ বৰুৱাকো মই কথাষাৰ জনাইছিলোঁ যে মই এনেকৈ যাওঁ, তেওঁ মোক ইনস্পায়াৰ কৰিছে, যাওক। তেওঁ যদি ভাবিছিলে যে টিকেটটো তেওঁ আনিবগৈ, তেওঁ বিচাৰিব। ৰুম নম্বৰ 501, স্থান বাজপেয়ী ভৱন, কাম ফেক নিউজ বনোৱা আৰু ট্ৰল কৰা। কথাবোৰ আচলতে সকলোৱে জানে, কিন্তু কবলৈহে ভয় কৰে। শেহতীয়াকৈ জয়ন্ত দাসে যেনিবা মুখ খুলিলে, হয়তো টিকেট পোৱা হয় তেখেতো মনে মনেই থাকিলেহেঁতেন। 10,000 ফেক একাউণ্ট হয়, জয়ন্ত দাসে কোৱা মতে 10,000 ফেক একাউণ্ট ৰুম নম্বৰ 501ৰ পৰা চলে। আৰু এই ফেক একাউণ্টবোৰে কি কৰে? নিৰন্তৰ ট্ৰলিং কৰে আৰু বিভ্ৰান্তিকৰ বাতৰি মানে ফেক নিউজ আপোনাৰ আৰু মোৰ মাজত প্ৰচাৰ কৰে। এয়া হৈছে এটা সুপৰিকল্পিত সাইকলজিকেল ৱেৰফেয়াৰ। ইয়াৰ লক্ষ্য মাথো এটাই, মিছা কথাৰে জনমত গঠন কৰা আৰু আপোনাক বিভ্ৰান্ত কৰা। আচৰিত কথাটো হ'ল এই সকলোবোৰ চলিছে অটল বিহাৰী বাজপেয়ী নামত থকা ভৱনটোত, যিগৰাকী বাজপেয়ীয়ে কৈছিল চৰকাৰে আয়েংগি যায়েংগি, পাৰ্টিয়া বনেংগি বিগড়েংগে, লেকিন ইয়া দেশ বনা रहना चाहिए। কিন্তু আজি ফেক নিউজে দেশত জুই লগালেও যেন কাৰো ভূক্ষেপ নাই। চৰকাৰ চলি থাকিব লাগে, লাগিলে দেশ ৰসাতলে যাওক। এইকেইদিন ছ'চিয়েল মিডিয়াত ফেক বেনাৰ পোষ্টাৰ দি ভৰ্তি হৈ গৈছে। কি বিৰোধী কি সংবাদ মাধ্যম সকলোৱে স্পষ্টীকৰণ দি তৎ পোৱা নাই, কাৰণ তেওঁলোকৰ নাম আৰু লোগো ব্যৱহাৰ কৰি ফেক নিউজৰে ছ'চিয়েল মিডিয়া ভৰি পৰিছে। আনকি বিভিন্ন AI জেনেৰেটেড ভিডিঅ' দিও মানুহক ঠগোৱা হৈছে। এই AI জেনেৰেটেড ভিডিঅ'বোৰ চিনাক্ত কৰা বৰ বেছি
অসুবিধাজনক নহয় এই ভিডিঅ'বোৰ খুব অস্বাভাৱিকভাৱে ফ্লেশি মানে চকুত লগা আৰু এই ভিডিঅ'বোৰত অডিঅ' আৰু ভিডিঅ' মিছমেচ থাকে গতিকে বাতৰি দেখিলে বিশ্বাস নকৰিব নিউজ পৰ্টেলবোৰৰ ৱেবছাইটবোৰ চেক কৰক আৰু ফেক্ট চেকিংৰ বাবে ইণ্ডিয়া টুডে ফেক্ট চেক বা অল্ট নিউজ ব্যৱহাৰ কৰিব পাৰে ভাৰতীয় জনতা পাৰ্টিৰ এজন মই সক্ৰিয় কাৰ্যকৰ্তা আজি প্ৰায় 22 বছৰ দিন ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে সেৱা আগবঢ়াই আহিছোঁ যিহেতুকে আজি ঘপককৈ সিদ্ধান্ত এটা ল'লোঁ যাতে বহু দিনৰ পৰা অলপ মনত দুখ লাগি আছিল যিহেতুকে আজি ইমান দিন কাম কৰাৰ পিছতো আজি নতুনকৈ অহা যিসকল কংগ্ৰেছৰ পৰা অহা যিসকল বিজেপি বিজেপি বুলি কয় তেওঁলোকে বিভিন্ন ধৰণে ভয় ভাবুকি আপোনাৰ যিহেতুকে বেনাৰ পোষ্টাৰ ফলা আপোনালোকে নিশ্চয় গম পাইছে আমাৰ যোৱা 2 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া আমাৰ লালুকলৈ আহিছিল তেতিয়া যেতিয়া ৰেলীত যিহেতুকে এনে এটা পৰিৱেশ ৰাখিছে যে মুখ্যমন্ত্ৰীজন তেওঁ অকলে মানে আমি যে যিসকল কেণ্ডিডেট আছিলোঁ সেই কেণ্ডিডেটসকলক ওচৰ চাপিব নিদিয়া এটা পৰিৱেশ ৰাখিছিলে তেওঁলোকৰ গুণ্ডা বাহিনীয়ে চাৰিওফালে বেৰিকেড লিখি ৰাখিছিলে পুলিচ প্ৰশাসন নহয় তেওঁ পাৰ্চনেল কিছুমান লৰাই বগা চাৰ ৰঙা গামোচা লৈ বেৰিকেড লিখি ৰাখি আমাৰ যিসকল কেণ্ডিডেট মুখ্যমন্ত্ৰীক লগ কৰিব পৰা ব্যৱস্থাটো তেওঁলোকে ৰখা নাছিলে মই যিহেতুকে যেনে তেনে গৈ মুখ্যমন্ত্ৰী গাড়ীখনৰ কিনাৰত ৰৈছিলোঁ তেতিয়া তেওঁলোকে যেতিয়া মুখ্যমন্ত্ৰীৰ গাড়ীখনৰ ওচৰলৈ থাকোঁতে তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঋষিৰাজ জিন্দাবাদ বুলি যেতিয়া ক'লে তেতিয়া তেওঁলোকৰ 2-এজনে আহি 2-3জনমান একেলগে চাপিয়াই ভিৰ ভাৰ কথা আহি পেলাই তেতিয়া মোক এনেকুৱা ধৰণৰ ৱাৰ্ণিং দিছে যে আৰু 20 দিনৰ পিছত আপোনাক চাই ল'ম গতিকে মই তেতিয়া ক'লোঁ মই মুখ্যমন্ত্ৰীক এতিয়াই জনাই আছোঁ কিন্তু মানে ক'ব পৰা ব্যৱস্থাই নাই যিটো পৰিৱেশ তেওঁলোকে সৃষ্টি কৰিলে গতিকে মনত যথেষ্ট দুখ পাইছোঁ আৰু এতিয়া তেওঁ টিকেট পাইছে মোৰ তাত কোনো ক'বলগীয়া নাই টিকেটটো এজনেই পাব কিন্তু আজিলৈকে টিকেট পোৱা মানুহজনৰ যিটো ব্যৱস্থা বা যেনেধৰণে হ'ব লাগে আমি আজি ইমান দিন কাম কৰি আছোঁ গতিকে সেই বস্তুখিনি আমি তেনেকুৱা পৰিৱেশ দেখা নাই আৰু যিটো তেওঁ ব্যৱহাৰ তেওঁলোকৰ ভাষা তেওঁলোকৰ কথা তাত মই ক্ষুণ্ণ হৈছোঁ আৰু এটা কথা মই ক'বলৈ যাওঁ যিহেতুকে আমি আজি বহুত দিন পাৰ্টি কৰি আছোঁ আৰু যিজন ব্যক্তিক টিকেট দিছে তেওঁ কিন্তু কোনোদিন পাৰ্টিৰ লগত জড়িত নাই তেওঁ ব্যক্তিৰ লগত জড়িত কিন্তু দলৰ লগত জড়িত তেওঁ কোনোদিন নাছিল তেওঁ ব্যক্তিগত হিচাপে মুখ্যমন্ত্ৰীৰ লগত ভাল আমাৰ লখিমপুৰ বিধায়ক মানৱ ডেকাৰ লগত ভাল কিন্তু দলৰ এজন মণ্ডল সভাপতিৰ লগতো তেওঁ কোনো মানে পাৰ্টিৰ কামৰ লগত জড়িত নহয় বুথ সভাপতি এজন লগতো জড়িত নহয় কোনোদিন মন কি বাত এটা কৈ পাৰ্টিৰ কোনো মিটিঙৰ লগত জড়িত নহ'ল তেওঁ ওপৰৰ পৰা আহি পেৰাচুটৰ লেখি আহি পইচা ক'ৰ পৰা ঘটিছে আমি নাজানো তেওঁ কোনো ব্যৱসায় দেখা নাই আজি 2-3 বছৰ আগত তেওঁ একো নাছিলে কিন্তু ঘপককৈ যি কি নহওক পইচা ক'ৰ পৰা ঘটিছে আমাৰ দৰকাৰ নাই কিন্তু কথা হ'ল দলৰ নীতি নিয়ম নথকাকৈ দলৰ আদৰ্শ নথকা ব্যক্তি এজনক টিকেট প্ৰদান কৰিছে যিজনে পঞ্চায়ত ইলেকশ্যনত নিৰ্দলীয় কেণ্ডিডেট খাৰা কৰিছে গোটেই ৰঙান্দি বিধানসভাতে আৰু জিলা পৰিষদ হিচাপে ইয়াত ৰঙান্দি হিঙৰা জিলা পৰিষদৰ এগেইনষ্টত এজন খেলাইছে আমাৰ জিলা সভাপতি ফণীধৰ বৰুৱা আৰু মণ্ডলৰ 3টা মণ্ডলৰ সভাপতিয়ে যিহেতুকে তেওঁৰ ওপৰত লিখিত কমপ্লেইন হয় কিন্তু কোনো ব্যৱস্থা নহ'ল ঠিক তেনেকৈ তেওঁ আজি দম দি মানুহক ভয় ভাবুকিৰে যেনেধৰণে কৰি আছে এতিয়াও দেখিছোঁ মই আমাৰ যিসকল কৰ্মীক ভয় ভাবুকি দি পেলাই তেওঁ ওচৰলৈ নি আছে তেওঁ যাবলৈ নিবিচাৰিলেও জোৰ জবস্তি বিভিন্ন প্ৰেছাৰত আহি আছে মোৰ আপত্তি নাই তেওঁলোকে কোনোবা গৈছে নগৈছে মোৰ তাত ক'বলগীয়া নাই কিন্তু মই দলৰ কাৰণে যথেষ্ট কিন্তু তেওঁ সৌজন্যমূলক বুলিও এটাও আজিলৈকে তেওঁৰ পৰা টিকেট পোৱা আজি 3 দিন হ'ল কিন্তু আজিলৈকে ফোন এটা অহা নাই গতিকে যিজন ব্যক্তিয়ে টিকেট পাইছে তেওঁ যদি এতিয়াই যদি এনেকুৱা কাইলৈ বিধায়ক হৈ গ'লে মই সেইটো দলত কেনেকৈ মই নিজক সুৰক্ষিত কৰি ৰাখিব নোৱাৰিম গতিকে মই সেইটো কাৰণে দলৰ পৰা বাহিৰত আহিছোঁ যিহেতুকে তেওঁ তেতিয়া মোক ক'বলগীয়া একো নাথাকিব গতিকে এইখিনি কথা আৰু যিহেতুকে মই নিৰ্বাচন খেলিবই লাগিব যিহেতুকে নিজে মই হয়তো খেলিম নহ'লে মই অন্য দলত জইন কৰিম গতিকে মই এটা আৰু আমাৰ ৰঙানদী মোৰ অতি শ্ৰদ্ধাৰ বুথ সভাপতিসকল শক্তি কেন্দ্ৰৰ প্ৰমুখসকল আৰু মণ্ডলৰ সভাপতিকে বিষয়ববীয়াসকলৰ লগতে সমূহ পিয়াৰাসকল মোৰ আপোনালোকৰ প্ৰতি কোনো ক্ষোভ নাই আপোনালোকৰ প্ৰতি মোৰ কোনো বেয়া ভাৱ নাই গতিকে দলে টিকেট দিছে অসুবিধা নাই কিন্তু মই আজিৰ ডেটত যি কষ্ট পাই দলৰ পৰা ওলাইছোঁ বিগত দিনত আপোনালোকে এটা মনত ৰাখিব আপোনালোকেও মোতকৈও বেছি কষ্ট পাব যিজন ব্যক্তিয়ে আপোনালোকক সদায় লাঞ্ছনা বঞ্চনা কৰি থাকিলে আজি জোৰ জবস্তি টিকেটটো আনিলে বুলি আপোনালোকে এনেকুৱা ধৰণৰ যাতে নকৰিব যাতে এই মানুহজন যদি ওলাই যায় কিবা কাৰণে কিন্তু মনত ৰাখিব আপোনালোকৰ আৰু 6 মাহৰ পিছত কিন্তু আপোনালোকৰ
আপোনালোকে এতিয়া মই নকওঁ, আপোনালোকে ভৱিষ্যতবাণী মই এতিয়াই কৈছোঁ, আপোনালোকৰ এই গুণ্ডা ৰাজৰ পৰা ৰঙানদী সমষ্টি ভৱিষ্যতে কিন্তু বচাব উচিত। আপোনাৰ কোনো ব্যৱস্থা নাথাকিব, তেওঁৰ হাততে সকলো থাকিব, যাতে আপোনালোকৰ নিজৰ স্বাধীন একো নাথাকিব। আগন্তুক নিৰ্বাচনত বিজেপি বনাম কংগ্ৰেছৰ এখন যুঁজ নহয়, যুঁজ হ'ব কংগ্ৰেছ বনাম কংগ্ৰেছৰ মাজত। এফালে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন কংগ্ৰেছ, আনফালে তৰুণ গগৈ আদৰ্শপুষ্ট কংগ্ৰেছ। এই দুই কংগ্ৰেছৰ মাজত ইতিমধ্যেই আৰম্ভ হোৱা প্ৰাৰম্ভিক যুঁজে সবল কৰিছে কংগ্ৰেছক। দাবী কৰিছে এইদৰেই আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। যুঁজ আৰম্ভ, কংগ্ৰেছ বনাম কংগ্ৰেছৰ মাজত এই যুঁজ। শুনিবলৈ আচহুৱা যেন লাগিলেও এয়াই হেনো সত্য। 9 এপ্ৰিলত যি যুঁজৰ ভাগ্য বন্দী হ'ব, সেই যুঁজ হেনো হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছ আৰু তৰুণ গগৈৰ কংগ্ৰেছৰ মাজত। আজি হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্ব কংগ্ৰেছ বনাম তৰুণ গগৈ দেৱৰ আদৰ্শ পালন কৰা কংগ্ৰেছৰ মাজত এটা নিৰ্বাচনী যুঁজ। আৰু এয়া হ'ল আমাৰ আগন্তুক দিনত মূল সিদ্ধান্ত ৰাইজৰ সন্মুখত যে তেওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্ব কংগ্ৰেছ বিচাৰে নে তৰুণ গগৈ দেৱৰ আদৰ্শ পালন কৰা কংগ্ৰেছক বিচাৰে। মাজুলীত কংগ্ৰেছ প্ৰাৰ্থী ইন্দ্ৰনীল পেগুৰ হৈ নিৰ্বাচনী প্ৰচাৰত এই দাবী গৌৰৱ গগৈৰ। লগতে দাবী কংগ্ৰেছ এতিয়া নতুন হৈছে, চাফা হৈছে, গ্ৰহণযোগ্যতা বাঢ়িছে। নতুন কংগ্ৰেছ য'ত আমি অলপ চাফ চিকুণ কৰি আছো আৰু বিজেপি দলৰ ভিতৰত আমি দেখা পাইছোঁ সেইসকল কংগ্ৰেছ কৰা মানুহ যিসকলে যেতিয়া কংগ্ৰেছ কৰিছিল, কংগ্ৰেছৰ ওপৰত দাগ লগাইছিল, সেইসকলক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আদৰি লৈছে। নিৰ্বাচন আহিলেই গৌৰৱ গগৈৰ কাষৰ মানুহবোৰক বিজেপিলৈ নিয়াটো হেনো হিমন্ত বিশ্ব শৰ্মাৰ পুৰণি চাল। প্ৰদ্যুৎ বৰদলৈ আৰু প্ৰতীক বৰদলৈ সন্দৰ্ভতো প্ৰতিক্ৰিয়া গৌৰৱ গগৈৰ। এইবোৰ হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পুৰণি চাল। যোৱা লোকসভা নিৰ্বাচনত মোৰ লগত ঘনিষ্ঠ হৈ থকা ব্যক্তিসকলক তেওঁ বিজেপিলৈ লৈ গ'ল। কিন্তু মই দেখা পালোঁ যে ৰাইজৰ মাজত আমাৰ গ্ৰহণযোগ্যতা বৃদ্ধি হ'ল। একেৰাহে তেওঁলোকে যিবোৰ কংগ্ৰেছৰ আগতে কংগ্ৰেছ কৰা মানুহক বাজপেয়ী ভৱনলৈ লৈ গৈছে, সেইখিনি লোৱাৰ পিছত বিজেপিহে দুৰ্বল হৈছে, কংগ্ৰেছ দল আৰু নিকা আৰু সবল আৰু শক্তিশালী হৈছে। তো সেইকাৰণে ৰাইজৰ মাজত আমাৰ গ্ৰহণযোগ্যতা কমিছে বা বাঢ়িছে আৰু বিজেপি দলৰ গ্ৰহণযোগ্যতা কমিছে। দুয়োজন পিতৃ পুত্ৰৰ চিন্তাধাৰা পৃথক, পুত্ৰ নৱপ্ৰজন্মৰ প্ৰতিনিধি, নৱপ্ৰজন্ম আজি কংগ্ৰেছত থাকিবলৈ বিচাৰে। পিতৃ হ'ল আগৰ চৰকাৰৰ দিনত এগৰাকী মন্ত্ৰী, যিজনে লোকসভাত যোৱাবাৰ তিনিচুকীয়া এৰি তেওঁলোকে নগাঁৱত গৈ টিকেট পালে। এইবাৰো তেওঁ মাৰ্ঘেৰিটা বিধায়ক নহয়, নগাঁও লোকসভাৰ টিকেট পালে। পুত্ৰক তেওঁলোকে টিকেট দিবলৈ সক্ষম হ'ল। তথাপিও পিতৃৰ সিদ্ধান্ত বেলেগ, নৱপ্ৰজন্মৰ সিদ্ধান্ত বেলেগ। নৱপ্ৰজন্ম আমাৰ লগত আছে, আমি নৱপ্ৰজন্মৰ লগত লৈ আমি আগবাঢ়ি যাম। বাজপেয়ী ভৱনৰ ৰুম নম্বৰ 501ক লৈ গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া। হিমন্ত বিশ্ব শৰ্মাই ভয়, ভাবুকি, অপপ্ৰচাৰ আৰু মিথ্যাচাৰৰ জৰিয়তে বিজেপিক নিয়ন্ত্ৰণ কৰিছে। যদি তেওঁলোকৰ দলৰ মানুহ এইখিনি কথা কৈছে আৰু জয়ন্ত দাস ডাঙৰীয়া মানে তেওঁলোকে অসমৰ ৰাজনীতিৰ লৈ বহুত বছৰৰ পৰা তেওঁলোকৰ ভূমিকা আছে, সকলোৱে জানে। আমিও যদি তেখেতৰ ৰাজনৈতিক বিৰোধী আমি সেইখিনি কথা আমি মানি লওঁ যে তেওঁলোকে বহুত বছৰৰ পৰা অসমৰ ৰাজনীতিত এটা প্ৰভাৱ পেলাই আছে। আৰু নিশ্চয় তেওঁলোকৰ কথাত তথ্য নথকাকৈ তেওঁলোকে এইখিনি কথা নক'লেহেঁতেন। আৰু এয়া হ'ল বিজেপি দলৰ, বিশেষকৈ যেতিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত বিজেপি দলৰ কমান গৈছে, ভয়, ভাবুকি, অপপ্ৰচাৰ আৰু মিছলীয়া, এয়া হ'ল তেওঁলোকৰ চাৰিটা অস্ত্ৰ। এয়া হ'ল তেওঁলোকৰ দুৰ্বলতা উদাহৰণ যে আজি নিজৰ কামৰ যোগেদি তেওঁলোকে ৰাইজৰ মনত সোমাবলৈ সক্ষম হোৱা নাই। ভয়, ভাবুকি, অপপ্ৰচাৰ আৰু মিছলীয়া কথাৰ যোগেদিহে তেওঁলোকে ৰাইজৰ ওচৰত যাবলৈ এটা সুযোগ পাইছে। এয়া হ'ল তেওঁলোকৰ চৰকাৰৰ দুৰ্বলতাৰ ডাঙৰ এটা প্ৰমাণ আৰু উদাহৰণ। আনকি মাজুলীৰ প্ৰাৰ্থী ইন্দ্ৰনীল পেগুকো হেনো চৰকাৰী মানুহৰ হতুৱাই হেঁচা দিছিল, ভয় খুৱাইছিল। কংগ্ৰেছ দলৰ এইবাৰ আমাৰ প্ৰাৰ্থিত্ব লাভ কৰা সুবিধা ডক্টৰ ইন্দ্ৰনীল পেগু ডাঙৰীয়াই পাইছে, যিগৰাকীৰ ওপৰত বিভিন্ন ধৰণৰ হেঁচা চৰকাৰ থকা কিছু ব্যক্তিসকলে প্ৰয়োগ কৰিছিল। তথাপিও গোটেই ভয় ভাবুকি নেওচি
তেওঁ মাজুলী অঞ্চলৰ বৃহত্তৰ স্বাৰ্থত কংগ্ৰেছ দলৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি কংগ্ৰেছ দলৰ প্ৰাৰ্থী হ'বলৈ সুযোগ পাইছে। বিৰোধী দলসমূহৰ মিলাপ্ৰীতিক লৈ উৎসাহী গৌৰৱ গগৈ। মাজুলীত ইন্দ্ৰনীল পেগুৰ জয় নিশ্চিত বুলিও ক'লে গৌৰৱ গগৈয়ে। শনিবাৰৰ দিনটোতো মাজুলীৰ বালিচাপৰি, গড়মূৰ, জেংৰাইমুখত প্ৰচাৰ চলাই গৌৰৱ গগৈয়ে।